অসমবাসীৰ নয়নৰ মণি হিয়া আমঠু জুবিন গাৰ্গৰ হেঁপাহৰ ছবি ৰৈ ৰৈ বিনালে অসমৰ প্ৰথমখন মিউজিকেল চিনেমা। বহুতো হেঁপাহ আছিল জুবিন গাৰ্গৰ আৰু জুবিন গাৰ্গে অৱশ্যে চিনেমাখন প্ৰত্যক্ষ কৰিব নোৱাৰিলে। জুবিন গাৰ্গ জীয়াই থাকোঁতে যিখিনি কৰি হোৱা নাছিল আচলতে ভুল আহিছে জুবিন গাৰ্গৰ হেঁপাহৰ ছবিখন চাই যাব নোৱাৰিলে। কিন্তু অসমবাসী আজি তাক দেখুৱাইছে যে ৰাতিপুৱা 5 বজাত আহি চিনেমা চাব আহিছে। হাউচফুল 8টাকৈ দৰ্শনী বৰ্তমান চলি আছে অসমৰ প্ৰেক্ষাগৃহসমূহত। এটা ইতিহাস হ'ব জুবিন গাৰ্গৰ এই ৰৈ ৰৈ বিনালে ছবিখন ইতিহাস হ'ব আৰু আমি তাকে আজি প্ৰত্যক্ষ কৰিবলৈ আগবাঢ়িছোঁ। অসমত আজি ৰিলিজ হ'ব প্ৰথমখন শ্ব' ঢেকীয়াজুলি নক্ষত্ৰ চিনেমা হলত আৰু আচলতে আজি গৰ্ব অনুভৱ কৰিছোঁ যে জুবিন গাৰ্গৰ ছবিখনি প্ৰথমতে শুভাৰম্ভণ কৰিবলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই সুখী হৈছোঁ। তেওঁ হাজাৰজন লাখজন বন্ধু আছিল, তাৰে ভিতৰত নিজকে এজন হিচাপে থাকিব পাই মই আজি সঁচাকৈ গৌৰৱান্বিত আৰু আশা কৰোঁ এই জুবিন গাৰ্গৰ এই যোনটো যাত্ৰা অসমীয়া ছবিক যি গতি দিলে, তেওঁ অসমীয়া ছবিত যে হাউচফুল হয় এই গতি দিয়া আচলতে ৰেকৰ্ড হ'বই। আৰু আশা কৰোঁ যে আমি জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব, তেওঁৰ সৃষ্টিসমূহক আমি জীয়াই ৰাখিব লাগিব আৰু তেওঁ যি বিচাৰিছিল আমি অসমবাসী আজি নিয়মান হৈ আছে। আৰু পুনৰবাৰ শেষত মই ক'ম আজি চিনেমা মুক্তি লাভ আমাক ন্যায় বিচাৰিছোঁ, আমি জাষ্টিছ ফৰ জুবিন এইষাৰ কথা কমেই। যদি যিয়েই নহওক জুবিন গাৰ্গৰ মৃত্যুৰ আমি ন্যায় বিচাৰিম। পুনৰবাৰ জুবিন গাৰ্গ আমাৰ মাজত অমৰ হৈ থাকক, তেওঁ য'তে থাকক, তেওঁ যেনেধৰণে ৰজাৰ দৰে আছিল ৰজাৰ দৰে থাকক, সেইখিনিয়ে ক'ম। প্ৰয়াত জুবিন গাৰ্গ বুলি কেতিয়াও নকওঁ, জুবিন গাৰ্গে ক'ম। এটা কথা ক'ব লাগিব, পুৱাৰ ভাগতে সকলো হিলদল ভাঙি ওলাই আহিছে। এতিয়া হাউচফুল হৈছে, আপুনি দেখুৱাই দিব পাৰে হাউচফুল হৈছে আজিও। মই প্ৰথম দৰ্শন টিকট পোৱা নাই আছোঁ অৱশ্যে, তেওঁ চাই যাম অলপমান। যি কি নহওক ওলাই আহিছে, আচলতে অসমবাসীৰ মৰম এইটো। কিন্তু আবেগিকো হলো কাৰণ জুবিন দাৰ অন্তিমখন চিনেমা বঢ়িয়া। প্ৰথম মই নিজকে কোবাই খাই পাম বুলি ভাবো। প্ৰথম দৰ্শনে নিজকে দৰ্শক হবলৈ ৰাতি নুশুলোৱে 1:00টাৰ পৰা ৰৈ ৰৈ প্ৰথম শ্ব'টো চাই বহুত মিছ কৰিম জীয়াই ৰাখিব লাগিব। আৰু খালি মই দৰ্শকসকলে অনুৰোধ জনাম যাতে কোনেও পাইৰেচি নকৰে, ভিডিঅ' বল ৰেকৰ্ডিং নকৰে। মই বহুতো দেখিবলৈ পাইছোঁ, মই তেনেকুৱা নকৰে। আৰু আমাৰ জুবিন দাৰ চিনেমাখন উচ্চ পৰ্যায়লৈ লৈ যায়।